মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ অনুশীলনী 5.2 ৰ তোমালোকৰ 5.2 ৰ কোৱেশ্চন নম্বৰ 13 ৰ পৰা কোৱেশ্চন নম্বৰ 20 লৈ তোমালোকৰ শেষৰ কোৱেশ্চন লৈ সমাধান কৰিম। তোমালোকে ভিডিঅটো শেষলৈকে চাই থাকিবা। তো কোৱেশ্চন 13 ত তোমালোকক কি দিয়া আছে যে কিমানটা তিনি অংকযুক্ত সংখ্যা 7 এৰে বিভাজ্য। প্ৰথমতে জানিব লাগিব তিনি অংকৰে প্ৰথম সংখ্যাটো কিমানটা তিনি অংকযুক্ত সংখ্যা 7 এৰে বিভাজ্য। ঠিক আছে, তোমালোকৰ তিনি অংক মানে আটাইতকৈ সৰু হ'ব তোমালোকৰ 100 এইটো হল তোমালোকৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ হল তোমালোকৰ 999। ঠিক আছে, এতিয়া 7 এৰে হৰণ যাব লাগিব। প্ৰথমটো কি হ'ব তোমালোকৰ 100 7 এৰে দিব নোৱাৰা। ঠিক আছে, প্ৰথমটো সংখ্যা হ'ব প্ৰথম সংখ্যাটো হ'ব 10 তোমালোকৰ 5। তাৰ পিছত তোমালোকৰ কি আহিব তাৰ পিছত 7 প্লাস কৰা 112 তাৰ পিছত 119 এনেকৈ আহিব আৰু শেষৰ সংখ্যাটো কি হ'ব তোমালোকৰ 994। ঠিক আছে, তোমালোকৰ প্ৰথম সংখ্যাটো হ'ব 7 এৰে 105 আৰু শেষৰ সংখ্যাটো হ'ব 994। তোমালোকৰ তিনি অংকযুক্ত কৈছে, প্ৰথম সংখ্যাটো হ'ব তোমালোকৰ 100 মানে আটাইতকৈ সৰু তিনি অংকৰ সংখ্যা আৰু আটাইতকৈ ডাঙৰ তিনি অংকৰ সংখ্যা। এতিয়া 7 এৰে হৰণ যাব বুলি কৈছে, তেনেহলে আটাইতকৈ সৰু হ'ব 105 আৰু আটাইতকৈ ডাঙৰ হ'ব তোমালোকৰ 774। তা আমি প্ৰথমতে তোমালোকৰ কোৱেশ্চন নম্বৰ কিমান 13 এক্সারসাইজ তোমালোকৰ 5.2 আমি লিখিলাম এপি বা সমান্তর প্রগতি। তোমালোকে যেটো লিখা এপি বা সমান্তর প্রগতি কি হ'ব 105 112 119 এনেকৈ গৈ তোমালোকৰ 994 এইটো আহিব তোমালোকৰ সমান্তর প্রগতিটো। এতিয়া তোমালোকে ইয়াৰ পৰা এ পাই যাবা। এ কিমান দিয়া আছে 105। ডি কেনেকৈ ওলাব লাগে 8 ৰ পৰা এইটো মাইনাস 112 মাইনাস 105 কিমান ওলাব 7 ওলাব আৰু শেষত কিমান দিয়া আছে শেষত দিয়া আছে তোমালোকৰ 994। এইটো তোমালোকৰ an শেষৰ পদটো মানে কি হয় অন্তিম পদ বা কি হ'ব an। তোমালোকৰ n ৰ মান সুধিছে যে n ৰ মান কিমান হ'ব। চোৱা এতিয়া তোমালোকে ফৰ্মুলা জানা, ফৰ্মুলাটো কি আছিল তোমালোকৰ an equal to a plus n minus 1 whole into তোমালোকৰ d এটো আছিল তোমালোকৰ ফৰ্মুলা। এতিয়া an ৰ মান দিয়া আছে তোমালোকৰ 994 equal to a ৰ মান কিমান দিয়া আছে a ৰ মান দিয়া আছে 105। n ৰ মান তোমালোকক সুধিছে, d ৰ মান দিয়া আছে তোমালোকৰ 7। এতিয়া 994 তোমালোকৰ প্লাসত আছে, ইফালে আনিলে মাইনাস হ'ব n minus 1 তোমালোকৰ ইনটু দিয়া আছে 7। এতিয়া 994 ৰ পৰা আমি 105 মাইনাস কৰি দিম, কি পাম তোমালোকৰ 4 ৰ পৰা 5 না যায় এক ধাৰ লব লাগিব। 14 ৰ পৰা 5 গলে তোমালোকে পাই যাবা 9, ইয়াতে 8 থাকিল, ইয়াতে তোমালোকৰ কি হ'ব 8 হ'ব। তাৰ মানে 8 9 n minus 1 whole into 7 তোমালোকৰ 7 into আছে, এটো তোমালোকে যদি এটো সাইডত আনা তেনেহলে হৰণ হ'ব, কাটি দিয়া 8 ৰ মাজত 1 তোমালোকৰ 1 হল, থাকিল কিমান 1 18 ৰ মাজত কিমান হ'ব তোমালোকৰ 3 বাৰ না যায় 2 বাৰ যাব 14 আৰু থাকিল 4 আৰু 9 49 7 বাৰ মানে 127 n minus 1 127 মাইনাসত আছে এটো সাইডত আনিলে প্লাস n 128 equal to n। n ৰ মান কিমান হ'ব তোমালোকৰ 128। কিমানটা তোমালোকৰ 7 এৰে হৰণ যোৱা সংখ্যা আছে তোমালোকৰ
128টা ঠিক আছে এইখিনি তোমালোকৰ ভিডিও ৰখাই লিখি লোৱা নেক্সট তোমালোকৰ এটো 13 নম্বৰ ঠিক আছে নেক্সট তোমালোকৰ কি হ'ব 14 নম্বৰ 14 নম্বৰটোত কি দি আছে কোৱেশ্চনত যে 10 আৰু কিমান 250 ৰ মাজত 4 ৰ গুণিতক মানে 4 ৰে হৰণ যাব 10 ৰ পিছত 4 ৰে হৰণ যোৱা সংখ্যাটো কি তোমালোকৰ 10 ৰ পিছত এনেকৈ লিখিম এপি তো কি হ'ব 10 ৰ পিছত 4 ৰে হৰণ যায় এনেকুৱা সংখ্যা প্ৰথমটো হল 12 ঠিক আছে তাৰ পিছত 4 কে প্লাস হ'ব 16 20 এনেকৈ গৈ গৈ সো 250 ৰ মাজত কৈছে তোমালোকৰ সাপোজ আমি 248 লম ইয়াত 250 ৰ মাজত না যায় 4 ৰে কাটিলে তোমালোকৰ 6 বাৰ ইয়াৰ মাজত 2 বাৰ তাৰ মানে 248 হ'ব হেকৰ নম্বৰটো মানে অন্তিম পদটো তোমালোকে এপি তো পাই গলা তোমালোকৰ এপি তো পাই গলা প্ৰথম পদ পালা অন্তিম পদ পালা ডি আমি উলাব পাৰি তো ইয়াৰ পৰা তোমালোকৰ এ প্ৰথম পদটো 12 হল তোমালোকৰ ডি কি হ'ব 16 ৰ পৰা তোমালোকৰ মাইনাস কৰিব লাগিব 12 পাই যাবা তোমালোকে 4 ঠিক আছে এতিয়া নেক্সট তোমালোকৰ কি আহিব an তাৰ মানে হেকৰ পদটো an তো তোমালোকক দিয়া আছে 248 ঠিক আছে এতিয়া n ইকুৱেল টু কিমান হেটো আমাক খুদিছে তোমালোকে এতিয়া ফৰ্মুলা লিখা an ইকুৱেল টু a প্লাস n minus 1 হোল ইনটু তোমালোকৰ d ঠিক আছে এতিয়া এর মান তোমালোকৰ কি হ'ব এর মান an ৰ মান তোমালোকৰ দিয়া আছে 248 a কিমান দিয়া আছে a তোমালোকক দিয়া আছে 12 প্লাস n ৰ মান আমাক খুদিছে d ৰ মান তোমালোকক দিয়া আছে 4 ঠিক আছে এতিয়া 248 প্লাসত আছে এটো সাইডত আনিলে মাইনাস হ'ব এতিয়া চোৱা n minus 1 into 4 মাইনাস কৰি দিয়া এটো 8 ৰ পৰা 2 মাইনাস কৰি দিলে তোমালোকে 6 পাবা ইয়াতে তোমালোকৰ কি আছে 4 আছে 4 ৰ পৰা তোমালোকে 1 মাইনাস কৰি দিলে 3 পাবা 2 n minus 1 whole into 4 তোমালোকৰ কি দি আছে 4 তো ইয়াতে ইনটু দি আছে এটো সাইডত আনিলে তোমালোকে হৰণ হৈ যাব কাটি দিয়া এবাৰ তোমালোকৰ 4 ৰে যাব 4 ৰে গেলে 20 ৰ মাজত তোমালোকৰ যাব 5 বাৰ আৰু থাকিল 3 36 ৰ মাজত 4 9 বাৰ মানে 59 is equal to n minus 1 তেনেহলে কি হ'ব 59 মাইনাসত আছে এটো সাইডত আনিলে প্লাস হৈ যাব n তো n ৰ মান কিমান হল 60 ঠিক আছে n ৰ মান আমি পাই গলো তোমালোকে ভিডিও ৰখাই লিখি লবা নেক্সট অঙ্কটো তোমালোকৰ 15 নম্বৰ অঙ্কটো কি দি আছে 15 নম্বৰ অঙ্কটো দি আছে যে n ৰ কি মানৰ বাবে তোমালোকৰ এই দুটা তোমালোকৰ প্ৰগতি দি আছে এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা তোমালোকৰ সমান nতম পদ দুটা কি হ'ব সমান হ'ব এতিয়া তোমালোকৰ কি হল এইটো তোমালোকৰ এটা সিরিজ দি আছে এইটো এটা সিরিজ দি আছে এতিয়া সিরিজ দুটা তোমালোকে প্ৰথমতে আমি ধৰি লম ইয়াতে এইটো স্মল ধৰি লম 63 ইয়াতে তোমালোকৰ ডি আমি স্মল ধৰিম 65 ৰ পৰা 63 মাইনাস কৰিলে তোমালোকৰ 2 পাবা আৰু ইয়াতে an দিয়া নাই তোমালোকৰ n ৰ কি মানৰ বাবে প্ৰগতি দুটাৰ nতম পদ দুটা সমান তোমালোকৰ দুয়োটাৰে an সমান দিয়া আছে ঠিক আছে এতিয়া এইটোৰ কাৰণে আমি a ক্যাপিটাল ললো 3 আৰু d লম d ও ক্যাপিটাল লম তোমালোকৰ 10 minus 3 তাৰ মানে তোমালোকৰ 7 এতিয়া প্ৰশ্ন মতে আমাক দিয়া আছে যে according to question তোমালোকৰ an small an আৰু এইটো an সমান দিয়া আছে এতিয়া আমি ফৰ্মুলা জানো a plus n minus 1 whole into d ইয়াতো একেটাই ফৰ্মুলা হ'ব খালি তোমালোকৰ n তো কি হ'ব দুয়োটাৰে সমান হ'ব d তোমালোকৰ কি হ'ব ইয়াতে ক্যাপিটাল এর মান স্মল a মানে দিয়া আছে 63 প্লাস
n minus 1 d মানে দিয়া আছে তোমালোকক 2 ঠিক আছে ইয়াতে ক্যাপিটাল a মানে দিয়া আছে 3 n minus 1 d মানে দিয়া আছে তোমালোকৰ 7 সোয়া আমি কি কৰিম 63 প্লাস এই 2 টো তোমালোকৰ কি কৰিব পাৰা n ৰ লগত ইনটু কৰিলে 2n minus 2 into 1 2 3 প্লাস কি হ'ব 7 into n তোমালোকৰ 7n minus 7 into 1 7 ঠিক আছে এতিয়া 63 ৰ পৰা 2 বাদ দিলে তোমালোকৰ 61 plus 2n equal to 3 ৰ পৰা 7 বাদ দিলে তোমালোকৰ minus 4 পাই যাবা plus 7n এতিয়া n টো আমি এইফালে লম আৰু এই 61 টো আমি এইফালে লম 2n minus তোমালোকৰ প্লাসত আছিল মাইনাস হ'ব -4 আগতে আছিল এটো সোয়া প্লাসৰ আছে এটো সাইডত গলে মাইনাস হৈ যাব নেক্সট তোমালোকে পাই যাবা দুটা n ৰ পৰা 7টা n বাদ দিলে কেইটা n থাকিব 7 ৰ পৰা 2 বাদ দিয়া 5 থাকিব 7 ৰ আগত মাইনাস দিয়া আছে আনসারত মাইনাস দুইটা মাইনাসৰ আছে তেনেহলে প্লাস কৰি প্লাস হ'ব প্লাস হলে হ'ব 65 ঠিক আছে দিয়া n equal to minusৰ 65 এটো কি আছে তোমালোকৰ ইনটু আছে এটো সাইডত যায় হৰণ হ'ব মাইনাস মাইনাস ক্যান্সেল তোমালোকৰ 5 ৰে কাটিলে 6 ৰ মাজত 1 বাৰ 15 ৰ মাজত 3 বাৰ তাৰ মানে n ৰ মান কি হৈ গল 13 ঠিক আছে তোমালোকে ভিডিও ৰখাই লিখি লবা নেক্সট কোশ্চেন 16 ত কি দিয়া আছে সবা কোশ্চেন 16 ত দিয়া আছে যে এটা সমান্তর প্রকৃতির তৃতীয় পট্ট 16 তার মানে কি দিয়া আছে সোয়াত তোমালোকৰ কোৱা আছে যে তৃতীয় পট্ট মানে a3 ইকুয়াল টু 16 আৰু সপ্তম পট্ট পঞ্চম পট্টতকৈ 12 ডাঙৰ মানে সপ্তম পট্ট মানে a7 কিমান পঞ্চম পট্টতকৈ কিমান ডাঙৰ 12 ডাঙৰ গল সমান্তর প্রকৃতিটো নির্ণয় করা সো এতিয়া আমি প্রথমতে আমি এটোর কারণে উলিয়াম a3 কি হ'ব সো আমি জানো a প্লাস তোমালোকৰ কি লিখিব লাগে ইয়াত কৈ 1 কম মানে 2 তার লগত d নেক্সট কি হ'ব আমি জানো যে a3 মানে তোমালোকৰ দিয়া আছে 16 ইকুয়াল টু a প্লাস 2d এটো আমি 1 নং বুলি দি থম এটো সলিউশন কৰিম আমি কি পাম যে a প্লাস ইয়াত কৈ 1 কম মানে 6d ইকুয়াল টু এটো সাইডত সাবা কি দিয়া আছে a প্লাস ইয়াত কৈ 1 কম মানে 4d প্লাস 12 সো আমি যে কলো যে ইয়াত কৈ 1 কম কেনেকৈ আহে তোমালোকে ফর্মুলা জানা an ইকুয়াল টু a প্লাস n minus 1 হোল ইনটু d ইয়াতে সাবা যিকোনো এটা চেক কৰি চাও এ 5 টু চেক কৰি লও 5 মানে তোমালোকৰ n ৰ মান 5 দিয়া আছে a প্লাস 5 minus 1 হোল ইনটু d মানে a প্লাস 5 ৰ পৰা 1 গলে 4d ঠিক আছে মানে 5 আছিল 4d হল 7 থাকিলে 6 হ'ব তোমালোকৰ 3 থাকিলে 2 হ'ব ঠিক আছে এটো বুজি পালা এতিয়া এই এটো সাইডত আনি দিয়া প্লাসৰ আছে মাইনাস প্লাস 6d এটো সাইডত আনা প্লাসৰ আছে মাইনাস হ'ব ইকুয়াল টু 12 নেক্সট এটো তোমালোকৰ ক্যান্সেল হল এটো ক্যান্সেল 6টা d ৰ পৰা 4টা d গলে 2টা d ইকুয়াল টু 12 তোমালোকে কি কৰিবা এটা কাম কৰিবা এটো লাইন লিখাৰ পিছত এটো তলে তলে লিখিবা ঠিক আছে এতিয়া d ইকুয়াল টু 12 ইনটু আছে হৰণ হ'ব 2 ৰে কাটিলে 6 বাৰ তাৰ মানে d ৰ মান তোমালোকে পাই গলা 6 d ৰ মান কিমান পালা 6 পালা এতিয়া d ৰ মান যেতিয়া 6 পাই গলা এতিয়া d ইকুয়াল টু 6 1 ইমপ্লাইজ বা 1 নংত বহুৱাই 1 নং সমীকৰণটো আছে 16 ইকুয়াল টু a প্লাস 2 d ঠাইত কি বহিব 6 বহিব এতিয়া 16 ইকুয়াল টু a প্লাস 2 ইনটু 6 তোমালোকৰ 12 16 প্লাসত আছে এটো সাইডত আনিলে মাইনাস হৈ যাব a তোমালোকক পাই গলা 4 ইকুয়াল টু a এতিয়া a ইকুয়াল টু পাই গলা তোমালোকে 4 a আৰু d ৰ মান তোমালোকে পাই গলা সমান্তর প্রকৃতিটো আমাক নির্ণয় কৰিব দিছে সমান্তর প্রকৃতি উলাবৰ কাৰণে আমাৰ প্ৰথম পট্ট লাগে
অতএব এপি বা সমান্তৰ প্ৰগতি প্ৰথম পদ 4 তাৰ লগত কিমান কে প্লাস কৰিব লাগিব ডি আছে তোমালোকৰ 6 মানে 6 কে প্লাস কৰিম 4 এর পিছত 10 16 তাৰ পিছত প্লাস কৰিলে 22 এনেকে তোমালোকৰ গৈ থাকিব ঠিক আছে তোমালোকৰ ভিডিওটো কোশ্চেনটো তোমালোকৰ কমপ্লিট হল তোমালোকে ভিডিও ৰখাই লিখিলো নেক্সট প্ৰশ্নটো দিয়া আছে তোমালোকৰ 17 নম্বৰ কোশ্চেনটো দিয়া আছে তোমালোকৰ এটা সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ 20তম পদটো উলিয়াব দিছে সো প্ৰথমতে আমি উলাব লাগিব কিমানটা পদ আছে ইয়াতে এ দি আছে 3 ডি কেনেকে উলাব লাগে তোমালোকৰ দ্বিতীয় পদ মানে 8 মাইনাস কি হ'ব প্ৰথম পদ তেনেহলে পাই যাবা তোমালোকে 5 হাবে তোমালোকৰ শেষৰ পদটো দিয়া আছে 2 5 3 প্ৰথমতে আমি ইয়াৰ পৰা কি উলাম তোমালোকৰ n উলাম সবা আমি ফর্মুলা জানো a n equal to a plus n minus 1 whole into d এটো আমি জানো এতিয়া a n এর মান দিয়া আছে 2 5 3 equal to a এর মান দিয়া আছে তোমালোকৰ কিমান 3 তাৰ পিছত d n minus 1 d এর মান দিয়া আছে 3 ঠিক আছে 2 5 3 প্লাসত আছে এটো সাইডত আনিলে মাইনাস n minus 1 whole into 3 ঠিক আছে বাদ দিয়া 2 5 0 হবো equal to n minus 1 whole into দিয়া আছে 3 এটো 3 তোমালোকৰ কি আছে হৰণ আছে এটো সাইডত আনিলে তোমালোকৰ ডিভাইড হবো n minus 1 সরি এটা মিস্টেক হল তোমালোকৰ d এর মান দিয়া আছে ইয়াতে 5 দিয়া আছে ইয়াতে 5 এটো 5 দিয়া আছে সরি তার মানে এটো তোমালোকৰ কি হ'ব 5 পাঁচেৰে কাটিলে তোমালোকৰ 5 বার শূন্যৰ মাজত শূন্য তোমালোকৰ কি দিয়া আছে মাইনাসত আছে এটো সাইডত আনিলে প্লাস পাই যাবা n তার মানে n এর মান তোমালোকে কিমান পালা 51 এতিয়া n এর মান কিমান পাইছা 51 তেনেহলে তোমালোকক কি কৈছে শেষৰ ফালৰ 20তম পদ আমি লিখিম শেষৰ ফালৰ 20তম পদ তার মানে তোমালোকৰ কি উলাব লাগিব a 51 জিমানটা উলাব দিছে তাতকৈ এক কম মাইনাস কৰিম তোমালোকৰ 20তম পদ উলাব দিছে আমি কি কৰিম এক কম মাইনাস 19 মাইনাস কৰিম ঠিক আছে 10টা উলাব দিলে শেষৰ পৰা আমি 9টা মাইনাস কৰিম এতিয়া এইটো মাইনাস কৰা তোমালোকে পাই যাবা 51 এর পৰা 19 মাইনাস কৰিলে 11 এর পৰা 9 মাইনাস কৰিলে 2 পাবা ইয়াতে কিমান থাকিল 4 4 এর পৰা 1 গলে 3 তার মানে তোমালোকে পাই যাবা 32 a 32 আমাক উলাব লাগে এতিয়া a 32 ইকুয়াল টু আমি জানো প্রথমতে a প্লাস এই 32 জিমান দি আছে তাতকৈ এক কম লব লাগে 31 ইনটু d এতিয়া তোমালোকৰ এর মান তোমালোকে প্রথমতে পাইছা 3 প্লাস 31 ইনটু d d এর মান তোমালোকে পাইছা 5 তেনেহলে 3 প্লাস 5 ইনটু 1 5 5 ইনটু 3 তোমালোকৰ 15 তোমালোকে প্লাস কৰি দিয়া পাই যাবা 158 ঠিক আছে তোমালোকৰ এনসারটো কমপ্লিট হল নেক্সট তোমালোকৰ 18 নম্বৰ কোশ্চেনটো চাবা এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 সো প্ৰথমতে ইখিনি লিখি লোৱা কোশ্চেন নাম্বার 18 সমান্তৰ প্ৰগতিৰ চতুৰ্থ মানে a4 আৰু অষ্টম পদটো অষ্টম মানে a8 তোমালোকৰ দিয়া আছে গিভেন লিখিব পাৰা কিমান যোগফল যোগ কৰিলে 24 চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল তোমালোকৰ ষষ্ঠ মানে a6 প্লাস তোমালোকৰ দশম a10 দিয়া আছে কিমান 44 হল এতিয়া তোমালোকৰ সলিউশনটো কৰিব লাগিব কি ওলাব দিছে সমান্তৰ প্ৰগতিৰ প্ৰথম তিনিটা পদ সমান্তৰ প্ৰগতিৰ প্ৰথম তিনিটা পদ ওলাব কাৰণে তোমালোকৰ প্ৰথমতে a আৰু d ওলাব লাগিব এই দুটাৰ পৰা আমি সলিউশন কৰিম লিখি ললো একবাৰ
a8 ইকুৱেল টু 24 ঠিক আছে এতিয়া a এটো কি লিখিব পাৰা ইয়াতকৈ এক কম 3d এটো লিখিবা a ইয়াতকৈ এক কম তাৰ মানে কিমান হ'ব তোমালোকৰ 7d ইকুৱেল টু 24 a আৰু a প্লাস কৰিলে তোমালোকে পাবা 2a 3 আৰু 7 প্লাস কৰিলে পাবা 10d ইকুৱেল টু 24 এতিয়া আমি 2 এৰে যদি হৰণ কৰি দিও কি পাম 2 এৰে হৰণ কৰিলে a পাম ইয়াৰ মাজত 5 যাব ইয়াৰ মাজত পাবা তোমালোকে 12 এক নং ইয়াতে লিখিবা 2 এৰে হৰণ কৰি ঠিক আছে 2 এৰে হৰণ কৰাৰ পিছত আমি এটো পালো নেক্সট তোমালোকে চাবা আমি এটো লিখিম প্ৰথমতে যে a6 plus a10 equal to 44 এতিয়া a6 মানে তোমালোকক দিয়া আমি লিখিব পাৰো যে a plus ইয়াতকৈ এক কম মানে 5d এটো কি লিখিব পাৰা a plus ইয়াতকৈ এক কম মানে 9d equal to 44 ঠিক আছে এতিয়া a plus a মানে তোমালোকৰ 2a 5 আৰু 9 তোমালোকৰ 14d equal to 44 এতিয়া 2 এৰে হৰণ কৰিলে তোমালোকে পাই যাবা a plus তোমালোকে পালা 7d equal to কিমান পাবা 2 এটো তোমালোকৰ 2 নং দিল এতিয়া 1 নং সমীকৰণটো আৰু 2 নং সমীকৰণটো আমি অপনয়ন কৰিম মাইনাস কৰিম 1 ৰ পৰা 2 বাদ দিব পাৰা বা 2 ৰ পৰা 1 বাদ দিব পাৰা 2 ৰ পৰা 1 বাদ দিলু 2 সমীকৰণটো প্ৰথমতে লিখিম আমি যেটো আগত লিখিছো হেটো আগত লিখিম আৰু যেটো পিছত লিখিছো হেটো পিছত লিখি দিম এটো সমীকৰণ আছে 5d equal to 12 মাইনাস আছে মাইনাস 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 প্ৰথমটো কি হ'ব ক্যান্সেল 5 ৰ পৰা 7 গলে 2d সো 2 ৰ পৰা 2 বাদ দিলে শূন্য হ'ব 2 ৰ পৰা 1 বাদ দিলে তোমালোকে পাই যাবা 1 এতিয়া d 10 তোমালোকৰ ইনটু আছে হৰণ হ'ব 2 এৰে কাটিলে 5 বাৰ d equal to 5 তোমালোকে d ৰ মান পাই গলা 5 এতিয়া d ৰ মান যেতিয়া পাইছা তেনেহলে a ৰ মান আমাক উলাব লাগিব d equal to 5 1 implies 1 of দিয়া আছে a plus 5d 5d দিয়া আছে d ৰ মান তোমালোকে বহাই দিয়া equal to 12 ঠিক আছে a plus 25 equal to 12 a 12 প্লাস আছে এটো সাইডত গলে মাইনাস হ'ব সো আমি ডাঙৰটোৰ পৰা সৰুটো বাদ দিম তোমালোকে পাই যাবা কিমান 13 ডাঙৰটোৰ আগত মাইনাস দি আছে আমি মাইনাস বহাব লাগিব তেনেহলে a পালা তোমালোকে মাইনাসৰ 13 আমাক কৈছে যে তিনিটা পদ অতএব পদ তিনিটা প্ৰথম পদটো দিয়া আছে তোমালোকৰ মাইনাসৰ 13 দ্বিতীয় পদটো ইয়াৰ লগত 5 প্লাস সোয়া এটা মাইনাসত এটা প্লাসত তাৰ মানে তোমালোকৰ কমি যাব 5 প্লাস কৰিলে কি হ'ব 8 হ'ব ইয়াৰ লগত 5 প্লাস কৰিলে কি হ'ব মাইনাসৰ 3 হ'ব তোমালোকৰ এনসারটো কমপ্লিট হল সোয়া ইয়াৰ পিছৰ যেটো প্ৰশ্ন দিয়া আছে তোমালোকৰ পিছৰ প্ৰশ্নটো কি কৈছে 1995 চনত চন্দনে কিমান 5000 টকা বছৰিকীয়া দৰমহাৰ চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকা কৈ বৃদ্ধি বা লাভ কৰিলে ঠিক আছে বৃদ্ধি মানে বেছি হৈছে দৰমহাটো কোন বছৰত তেওঁৰ দৰমহা ইমান টকা হ'ব সাবা কোশ্চেন নাম্বার 19 প্ৰথমতে প্ৰথম বছৰৰ দৰমহা যেটো এটো আমাৰ a হৈ যাব ঠিক আছে কিমানকে বৃদ্ধি পাইছে হেটো আমাৰ d হ'ব আৰু হেখত কিমান হৈছে এটো হ'ব আমাৰ an হল এতিয়া n ৰ মান উলিয়াম প্ৰথমতে তাৰ পিছত আমি বাকিখিনি কৰিম তোমালোকে ফৰ্মুলা জানা a plus n minus 1 into d এতিয়া an তোমালোকক দিয়া আছে 7000 a দিয়া আছে তোমালোকক 5000 n minus 1 d ৰ মান তোমালোকক 200 দিয়া আছে এতিয়া এটো তোমালোকৰ কি আছে প্লাসত আছে এটো সাইডত আনিলে মাইনাস হ'ব n minus 1 তোমালোকে পাই যাবা 200 ইয়াৰ পৰা তোমালোকে কি পাই গলা
7000 ৰ পৰা 5000 বাদ দিলে পাই যাবা তোমালোকে 2000 n-1 হোল ইনটু 200 এতিয়া চাবা মই এটা সাইডত কৰিছো তোমালোকে তলে তলে লিখিবা 2000 সোয়া 200 তো ইনটু আছে এটো সাইডত গলে তোমালোকৰ কি হ'ব হৰণ হ'ব সো এটো সাইডত তোমালোকৰ ইনটু আছিল এটো সাইডত হৰণ তোমালোকে জানা এটো দুটা শূন্য ক্যান্সেল দুই ৰে কাটি দিয়া তোমালোকৰ কিমান হ'ব 1 তাৰ মাজত কি হ'ব ইয়াৰ মাজত কিমান যাব তোমালোকৰ শূন্য বাৰ যাব তাৰমানে 10 ইকুৱেল টু n-1 সো 10 মাইনাস আছে এটো সাইডত আনিলে প্লাস n ৰ মান কিমান হল তোমালোকৰ 11 মানে 11 বছৰ পিছত তেওঁৰ দৰমহাটো কি হ'ব 7000 হ'ব ঠিক আছে 11 বছৰ পিছত তোমালোকৰ দৰমহাটো 7000 হ'ব এতিয়া কোনটো চনত হ'ব হেটো আমাৰ খুদিছে এতিয়া তোমালোকৰ প্ৰথম চনটো দি আছিল 1995 তেনেহলে তাৰ লগত আমি কিমান প্লাস কৰিম 11 কোন অতে বছৰটো কি হ'ব তোমালোকৰ 1995 তাৰ লগত আমাৰ 11 প্লাস কৰিব লাগিব প্লাস কৰি দিয়া 6 তোমালোকৰ হ'ব 10 ৰ শূন্য হাতৰ হল 1 আৰু এটা তোমালোকে প্লাস হ'ব তোমালোকৰ কি প্লাস হ'ব 1 প্লাস হ'ব 10 শূন্য তোমালোকৰ কি 2006 ত তেওঁৰ দৰমহা হৈ যাব 7000 ঠিক আছে ইখিনি তোমালোকৰ ভিডিও ৰখাই লিখিলো নেক্সট প্ৰশ্নটো তোমালোকৰ ইজি একেবাৰে কোশ্চেন 20 কি দি আছে যে ৰামচৰণে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰে মানে প্ৰথম সপ্তাহত এটো এ দি আছে এতিয়া প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1.7 টকা কৈ বৰালে তাৰমানে ডি ইকুৱেল টু দি আছে 1.75 ঠিক আছে এমতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ একেবাৰে শেষত তেওঁৰ হৈছে 20.75 হলে n ৰ মান কিমান ঠিক আছে n ইকুৱেল টু কিমান মানে কিমান সপ্তাহত তেওঁ ইখিনি টকা জমা কৰিছে তোমালোকৰ a n ইকুৱেল টু a প্লাস n-1 ইনটু d a n ৰ মান দি আছে 20 প্লাস কিমান 75 ইকুৱেল টু n ৰ মান আমি উলাব লাগে d ৰ মান দি আছে 1.75 ও মাজতে a তো বাদ পৰিল না এর মান আছে দি আছে 5 ঠিক আছে প্লাস হ'ব মাজতে লিখিয়ে দিও একেবারে 2075 এর মান দি আছে 5 প্লাস n-1 d ৰ মান দি আছে 1.75 গল এতিয়া 0.75 এই 5 তো এটো সাইডত আনিলে মাইনাস হ'ব n-1 তোমালোকৰ 1.75 ঠিক আছে এতিয়া এই 5 তো কি হ'ব এই 20 ৰ পৰা মাইনাস হ'ব কিছুমানে কি কৰে এই 5 ৰ পৰা মাইনাস কৰে হেটো নহয় এই 5 তো মানে এনেকুৱা কৈ মাইনাস কৰিব লাগিব ইয়াৰ তলত বহিব হৈছে 75 তোমালোকৰ 15 আহিব তাৰ মানে 15 পইণ্ট কি আহিব 75 এতিয়া চাবা n-1 1.75 তোমালোকৰ কি হল 1575 এটো ইনটু আছে এটো সাইডত আনিলে কি হ'ব হৰণ হৈ যাব n-1 এতিয়া চাবা 1575 আমি লিখিম কেনেকৈ হলো বুজাই আছো মই চোৱা এই ওপৰটোৰ কাৰণে আমাৰ তলত ইনটু কৰিব লাগে ঠিক আছে এইটো পয়েন্টৰ কাৰণে 1 দুটা ঘৰ আছে সেই কাৰণে দুটা 0 তলত চোৱা এইটো পয়েন্টৰ কাৰণে 1 দুটা ঘৰ আছে সেই কাৰণে দুটা 0 তেনেহলে এই দুটা তোমালোকে ক্যান্সেল কৰিব পাৰিবা সো আমি কটাকটি কৰিম 5 ৰে কাটিলে 7 ৰ মাজত তোমালোকৰ কিমান যাব 3 বাৰ থাকিল 2 525 ৰ মাজত 5 ওপৰতো আমি 5 ৰে কাটিম তোমালোকৰ 3 বাৰ 7 ৰ মাজত 1 থাকিব 2 25 ৰ মাজত আকৌ 5 বাৰ এতিয়া আকৌ 5 ৰে কাটি দিয়া 7 আহিব তোমালোকৰ ইয়াতে আহিব 6 থাকিল 1 তোমালোকৰ কি হ'ব 15 তাৰ মাজত 3 এতিয়া 7 ইয়াৰ মাজত কিমান বাৰ যাব 7 ইয়াৰ মাজত 9 বাৰ ঠিক আছে তেনেহলে 9
ইকুৱেল টু n মাইনাছ 1 মাইনাছত আছে এইটো সাইডত আহিলে প্লাস হ'ব তোমালোকৰ 10 ইকুৱেল টু n তাৰমানে n ৰ মান কিমান হল n ৰ মান তোমালোকৰ 10 হৈ গল তোমালোকৰ ভিডিওটো কমপ্লিট হল আৰু এইটো কোৱেশ্চনো কমপ্লিট হল ভিডিওটো তোমালোকৰ কমপ্লিট হল ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আইছা যদি চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু এইটো পাৰ্টৰ তোমালোকৰ পুৰণা ভিডিও যোন চোৱা নাই মানে 5.1 ৰ এইটোৰ মানে তোমালোকৰ আগৰ কোৱেশ্চন বিলাক 1 ৰ পৰা তোমালোকৰ কি 12 লৈকে যদি চোৱা নাই তোমালোকৰ কি আছে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা